हेलो फ्रेंड्स সকল স্বাগতম মোৰ অনলাইন এডুকেশ্যন চেনেললৈ সো ফ্ৰেন্ডছ সকল যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেনে ভিডিঅটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু নিজৰ ফ্ৰেন্ডছ সকলক শেয়াৰ কৰি দিব সো ফ্ৰেন্ডছ সকল আমাৰ নতুনকৈ যেটি ৰিকমেন্ড আহি পৰিছে হেতু বিষয়ে এই ভিডিঅত আপোনালোকক জনাই দিম কোনটো বিষয় কিন্তু যেটো ডিস্ট্ৰিক্টৰ পৰা যেটো নতুনকৈ ৰিকমেন্ড আহিছে হেতু আপোনালোকক এই ভিডিঅ জনাই দিম আপোনালোকে ভিডিঅটো অকমান স্কিপ নকৰিব যদি আপোনালোকে ভিডিঅটো স্কিপ কৰে তেনে আপোনালোকে জানিব নোৱাৰিব ক'ত কিমানটা যেটো ভ্যাকেন্সি খালি হৈছে সো ফ্ৰেন্ডছ সকল ভিডিঅটো স্টাৰ্ট কৰো আহক এন্ড ফ্ৰেন্ডছ সকল আপোনালোকৰ বাবে ইমান কষ্ট কৰি ভিডিঅটো সদায় বনাই দি থাকো আপোনালোকে অকমান মোটিভেশন দিব আৰু ভিডিঅটো কেনেকুৱা লাগিল কমেন্ট সেকশনত কৈ দিব সো ফ্ৰেন্ডছ সকল ভিডিঅটো স্টাৰ্ট কৰো আহক সো ফ্ৰেন্ডছ সকল ইয়াত চাব পাৰে যেটো নগাঁও ডিস্ট্ৰিক্ট জুডিচিয়াৰী ৰিক্ৰুটমেন্ট যেটো পোষ্ট নেম ইয়াত চাব পাৰে পিয়নৰ কাৰণে যেটো 5টা ভ্যাকেন্সিজ খালি হৈছে যেটো নোটিফিকেশন এটা আপোনালোকক 29/11/2024 যেটো দিছিলে যেটো জব টাইপ হ'ব গভৰ্ণমেন্ট যেটো জব লোকেশন হ'ব নগাঁও যেটো এপ্লিকেশনৰ মোড অফলাইনে হ'ব যেটো এপ্লিকেশনৰ লাষ্ট ডেট 17/12/2024 যেটো অফিচিয়েল ওয়েবসাইট যদি আপোনালোকক লাগে তেনে আপোনালোকে মোক কমেন্ট সেকশনত কৈ দিব মই আপোনালোকৰ বাবে যেটো ডেসক্ৰিপশনত দি দিম তাত গৈ আপোনালোকে চাব পাৰিব যেহেতু অনলাইন এপ্লিকেশন নহয় সো আপোনালোকে জাস্ট ওয়েবসাইটটো চাব পাৰিব ক'ত কিমানটা ভ্যাকেন্সিজ খালি হৈছে সো ফ্ৰেন্ডছ সকল চাও হক কিমানটা ভ্যাকেন্সিজ আৰু যেটো এডুকেশন কোৱালিফিকেশন কি লাগিব চাও হক এডভাৰটাইজমেন্ট ডিটেইলছ আপোনালোকক কৰিছো যেটো স্কেল পেটো চাব পাৰে 12000 পৰা 52000 যেটো গ্ৰেড পেটো 3900 যেটো ক্যাটাগৰি ওয়াইজ যেটো দিয়া আছে আপোনালোকে চাব পাৰিব যেটো ভ্যাকেন্সিজ যেটো এপ্লিকেশন স্টাৰ্ট ডেট আপোনালোক কৰিছে এপ্লিকেশনৰ লাষ্ট ডেটটো কৰিছো 17/12/2024 যেটো টোটাল ভ্যাকেন্সিজ ইয়াত 5টা খালি হৈছে যেটো এডুকেশন কোৱালিফিকেশন অনলি আপোনালোকে 8 পাস হলে হল আৰু যি সকল ব্যক্তিয়ে যেটো ক্লাস 10 পাস কৰিছে তেওঁলোকে যদি এপ্লাই কৰিব নোৱাৰিব যেহেতু তেওঁলোকে যেটো ক্লাস 10 পাস কৰিছে অকল 8 পাস সকলৰ বাবে এটা ভাল খবৰ কিয়নি হিয়তে এইটোতে যেটো 8 পাস সকলে এপ্লাই কৰিব পাৰিব যেটো 10 পাস সকলে এপ্লাই কৰিব নোৱাৰিব আৰু যেটো কম্পিটিশনটো অকমান কমিব সো আপোনালোকে এপ্লাই কৰিব যেটো এজ লিমিটটো 18 পৰা যেটো 40 বছৰৰ ভিতৰত যেটো অনলি ভাইবা ভইস হ'ব আৰু ইন্টাৰভিউ হ'ব আৰু এনেৰে যেটো আপোনালোকে এক্সাম দিব নালাগে only ভাইবা ভইস দিলে হল আৰু ইন্টাৰভিউটো এনেকৈ হ'ব আৰু আপোনালোকৰ সিলেকশন হৈ যাব সো ফ্ৰেন্ডছ সকল যদি আপোনালোকক যেটো অফিচিয়েল ওয়েবসাইট লাগে তেনে কমেন্ট সেকশনত কৰিব মই আপোনালোকৰ বাবে উলাই নিম সো ফ্ৰেন্ডছ সকল আমাৰ যেটো ৰিকমেন্ড আছিল এইটো আছিল সো ফ্ৰেন্ডছ সকল যদি আপোনালোকক লাগে তেনে আপুনি কমেন্ট সেকশনত কৈ দিব